সংসার কর্মসার চৌধুরীসার বিধানসার আৰু আমাৰ শ্ৰদ্ধা ৰাজ্যসকল আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল কৰ্মচাৰীবৃন্দ আৰু সকলো ডেকা ক্লাব নাৰ্ছিঙৰ ছাত্ৰীসকল সকলো শিক্ষকলৈ মই শ্ৰদ্ধা আৰু প্ৰণিপাত জনাইছোঁ। আৰু আজি আমাক এই চেগতে দুআষাৰ ক'ব দিয়াৰ কাৰণে আমি আমাৰ বিদ্যালয়ক তথা বিদ্যালয়ৰ বিদ্যালয়ক সমন্বিত সকলো ব্যক্তিক আমি ধন্যবাদ আৰু প্ৰণিপাত জনাইছোঁ। পৰিৱেশৰ দৰে এক বিশাল বিষয় এটা ওপৰত দুআষাৰ কোৱাটো আমাৰ দৰে সাধাৰণ নগণ্য মানুহৰ কাৰণে সহজ কথা নহয়। তথাপি কেতিয়াবা যদি এই বিষয়ে ক'বলৈ সুযোগ পোৱা যায় তাক কিন্তু আমি বেছি কৰিব নোৱাৰোঁ। কাৰণ আমি সকলোৱে জানো, সকলোৱে আমি পৰিৱেশৰ মাজতে আছোঁ, পৰিৱেশৰ মাজতে থাকিম আৰু পৰিৱেশৰ মাজতে আমি জন্মিছিলোঁ আৰু পৰিৱেশৰ মাজতে আজি আমি এদিন এই ধৰাৰ পৰা গুচি যাম। পৃথিৱীখনৰ প্ৰতি যিটো আমাৰ কৰ্তব্য, সেই কৰ্তব্যটো অসীম। তাৰ প্ৰাকমুহূৰ্তত পৰিৱেশৰ বিষয়ে দুআষাৰ কোৱাৰ প্ৰাকমুহূৰ্তত আজি মহাপুৰুষ মাধৱদেৱৰ জন্মতিথি। যে মহাপুৰুষ মাধৱদেৱৰ যি ভাষাৰে আমি আমাৰ কথাখিনি ক'বলৈ বিচাৰিছোঁ। মহাপুৰুষ মাধৱদেৱৰ যি দাস্যভাৱ, সেই দাস্যভাৱ পৃথিৱীৰ কাৰণে, প্ৰকৃতিৰ কাৰণে অতিকৈ প্ৰয়োজন। কাৰণ পৰিৱেশ, পৃথিৱীৰ পৰিৱেশ প্ৰদূষিত কৰে একমাত্ৰ মানুহে, আৰু দাস্যভাৱ অবিহনে আৰু শুদ্ধ জীৱনশৈলী অবিহনে কেতিয়াও আমাৰ পৰিৱেশ শুদ্ধ হ'ব নোৱাৰে। মহাপুৰুষ মাধৱদেৱৰ তথাপি ঘোষা আমি আৰু চেষ্টা কৰিছোঁ। সেই ভকত ৰসময়ী মাগ ভগৱতী হস্তমস্তকময়ী নিজ ভকতৰ অৱশ্য অজহেন দেৱ যদু সদানন্দ সনাতন হেময় কৃষ্ণ সদা উপাসক হৃদয়ত। মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠতম গ্ৰন্থ নামঘোষাৰ প্ৰথম ভাষী আমি জানো, শুদ্ধ হ'লে আপোনালোকে ক্ষমা কৰিব। আৰু আমি ভাগ্যৱান যে আমি এনে এখন দেশত বাস কৰি আছোঁ, পৃথিৱীৰ যি বৃহত্তম জৈৱ বৈচিত্ৰ অঞ্চল আছে, আজিলৈকে প্ৰায় ৩৫টা জৈৱ বৈচিত্ৰ অঞ্চল, জৈৱ বৈচিত্ৰ উষ্ণ অঞ্চল ঘোষণা কৰা হৈছিলে। আৰু পোনপ্ৰথমে যেতিয়া জৈৱ বৈচিত্ৰ অঞ্চল ঘোষণা কৰা হৈছিলে তাত মাত্ৰ 12খন আছিলে, এতিয়া প্ৰায় 35খন হ'ল। সেই 12খন থকা সময়তো ভাৰতবৰ্ষৰ 2টা অঞ্চল এই জৈৱ বৈচিত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত আছিল। তাৰ ভিতৰত আছিলে আমাৰ মহাৰাষ্ট্ৰৰ যি উপকূলীয় অঞ্চল ৱেষ্টাৰ্ণ ঘাট, আৰু আছিলে আমাৰ এই উত্তৰ পূৰ্বাঞ্চল যি হিমালয় ৰিজনত পৰে। আমি এইকাৰণে ভাগ্যৱান, আমি যিটো অঞ্চলত বাস কৰিছোঁ ইয়াৰ জৈৱ বৈচিত্ৰতাই গোটেই পৃথিৱীক চুই যায়, গোটেই পৃথিৱীক কৈ যায়, আৰু গোটেই পৃথিৱীয়ে এই জৈৱ বৈচিত্ৰৰ ওপৰত নজৰ দি আছে। মাত্ৰ ইয়াত আমি বাস কৰা মানুহে এই জৈৱ বৈচিত্ৰতাখিনিৰ ওপৰত আমি গুৰুত্ব নিদিওঁ, আমি নজৰ নিদিওঁ, আমি ব্যৱহাৰ কৰিব নোখোজোঁ। আজি আমি বহনক্ষম ব্যৱহাৰৰ বিষয়ে গুৰুত্ব নিদিওঁ, যাৰ ফলত দ্ৰুতগতিত আমাৰ পৰিৱেশ আৰু আমাৰ জৈৱ বৈচিত্ৰতাটো ক্ষয় যাই আছে। আৰু এই কথা যে আমি অসমীয়া মানুহখিনিয়ে যি জৈৱ বৈচিত্ৰটোত অতি গুৰুত্ব দিছোঁ, এইখিনি কথা কিন্তু আমাৰ মহাপুৰুষ শংকৰদেৱেও সেই সময়তে তেওঁ উল্লেখ কৰিছিল। তেওঁ এনে এটা উল্লেখ আমি আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ যে কীৰ্তন ঘোষাত তেওঁ ৰাসক্ৰিয়াৰ 857 নম্বৰ ঘোষাটোত লিখিছিলে, হে আম জাম বেল ফুল নাহি উপকাৰী তোমাৰা তুল কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ কোৱা কৈতব্য প্ৰাণ আমাৰ। অৰ্থাৎ এইখিনি কথা এইকাৰণে ক'ব বিচাৰিছোঁ, সেই সময়তে বা তাৰ আগতেও হয়তো আমাৰ গছ গছনিৰ প্ৰতি, জীৱ জন্তুৰ প্ৰতি আমাৰ অসমীয়া মানুহৰ বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ
যি শ্ৰদ্ধা যি ভক্তি আছিলে এই কথাখিনি কিন্তু তালৈকে আমি নিব পাৰোঁ আৰু সেইবাবে হয়তো সেই সময়ৰ মানুহ কৰাই দিছিল বা আজিও আমি গম পাওঁ যে আম জাম বকুল বেল এই সকলোবিলাকেই এই উদ্ভিদবিলাকে আজিও আমি ভাল পাওঁ আৰু তেতিয়াও ভাল পাইছোঁ। যা হওক আজিৰ যি পৰিৱেশৰ বিষয় এই বিষয়টো আমি আমাৰ ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰেমৰ লগত জড়িত যি 1972 চনৰ ষ্টকহোমত হোৱা যি কনফাৰেন্স সেই কনফাৰেন্সত ঘোষণা কৰিছিলে যে 5 জুন তাৰিখে পৰিৱেশৰ বিষয়ে আমি কি কৰিম উদযাপন কৰিম আৰু উদযাপন কৰিলেই নহ'ব আমি সজাগ হ'ব লাগিব। কিন্তু 1972 চনত যেতিয়া ষ্টকহোমৰ কনফাৰেন্স হৈছিলে তেতিয়া কিন্তু আজিৰ দৰে পৃথিৱীখন প্ৰদূষিত নাছিলে কিন্তু সেইসকলৰ বিজ্ঞানীসকলে অনুমান কৰিছে যে অদূৰ ভৱিষ্যতে যি বিজ্ঞানৰ প্ৰগতি এই বিজ্ঞানৰ প্ৰগতি যদি সঠিক দিশত নহয় তেতিয়াহ'লে কিন্তু পৃথিৱীখন প্ৰদূষিত হ'বই বা সেই সময়ত যি উদ্যোগীকৰণ সেই উদ্যোগীকৰণে পৃথিৱীখনক কিন্তু কলুষিত কৰিছিল নষ্ট কৰিছিল। তাৰ পিছত যেতিয়া প্লাষ্টিকৰ ব্যৱহাৰ আহিছিলে সেই প্লাষ্টিকৰ ব্যৱহাৰে কিন্তু আজিৰ পৃথিৱীক সকীয়াই দিছে এই আৰু আজিৰ যি আমাৰ বিশ্ব পৰিৱেশ দিৱস এই বিশ্ব পৰিৱেশ দিৱসৰ মূল কথাটো হৈছে বিট প্লাষ্টিক পলিউশ্যন। আমি প্লাষ্টিক পলিউশ্যনক কেনেকৈ ৰোধ কৰিম কিন্তু এই কথাটো চিন্তা কৰিবলৈ যাওঁতে আমি কোনো কাৰণতে আজিৰ এই মুহূৰ্তত প্লাষ্টিকক এৰাই যেন আমাৰ জীৱনেই নহয়। ৰাতিপুৱা শুই উঠি ব্ৰাছডাল হাতত লোৱাৰ পৰাই চাবোন টুকুৰা হাতত লোৱাৰ পৰাই প্লাষ্টিকৰ পৃথিৱী আৰু কি ৰূপত প্লাষ্টিক আমাৰ মাজলৈ আহি আছে আমি ক'ব পৰা নাই। আৰু আপোনালোকৰ জ্ঞাত যে আমাৰ যিটো দেহ এই দেহটোৰ পৃথিৱীৰ যিটো আয়তন অৰ্থাৎ পৃথিৱীৰ আমাৰ 75% পানী আৰু বাকীখিনি আমাৰ মাটি বা গোটা আৰু আমাৰ দেহটো more than 70% পানী আৰু বাকীখিনি গোটা পদাৰ্থ। এই কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ যদিহে পৃথিৱীৰ সাগৰ পৃথিৱীৰ পানী যদি প্ৰদূষিত হয় তেতিয়াহ'লে মানুহ প্ৰদূষিত হ'বই অন্য জীৱ জন্তু প্ৰদূষিত হ'বই আৰু এই প্ৰদূষণত আটাইতকৈ বেছি যিটো অৰিহণা যোগাইছে এই জীৱশ্ৰেষ্ঠ বুলি কোৱা এই অধম আমাৰ দৰে মানুহবিলাকে আমি আৱিষ্কাৰ কৰিছোঁ কিন্তু সেই আৱিষ্কাৰক আমি সঠিক দিশ দিব পৰা নাই সেই আৱিষ্কাৰক আমি সঠিক দিশলৈ নিব পৰা নাই আৰু সেই আৱিষ্কাৰবিলাকে এতিয়া আমাৰ জবৰ যাতনা হ'ব যেন পাইছোঁ আনকি সমগ্ৰ পৃথিৱীৰ মানৱ জাতিয়ে হয়তো বিপন্ন হ'ব। আৰু আপোনালোকে এই কথা অনুমান কৰিব পৃথিৱী যদি প্ৰদূষিত হৈছে তেতিয়াহ'লে সাগৰ প্ৰদূষিত হৈছে যদি সাগৰ প্ৰদূষিত হৈছে আমাৰ কিন্তু অদূৰ ভৱিষ্যত আমাৰ অন্ধকাৰ কাৰণ আমাৰ খাল বিলবিলাক প্ৰদূষিত হৈছে প্লাষ্টিকে এনেদৰে প্ৰদূষণ কৰিছে মাটিত থাকিলেও প্ৰদূষণ আৰু বামত থাকিলেও প্ৰদূষণ আৰু বায়ুত থাকিলেও প্ৰদূষণ আৰু এতিয়া মাইক্ৰ'প্লাষ্টিক আমি যেতিয়া চাহ খাওঁ কাগজৰ কাপ বাহিৰত দেখা পাওঁ কিন্তু ভিতৰত মাইক্ৰ'প্লাষ্টিক হয় যিয়ে নেকি আমাৰ এতিয়া ভোগৰ তাৰণাত আমি প্ৰতিটো বস্তুৱে প্লাষ্টিকৰ দ্বাৰাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি জড়িত হৈ পৰোঁ তাৰ ফলস্বৰূপে আমাৰ দেহৰ অৱস্থা আৰু মনৰ অৱস্থাও বিকৃত হৈছে সেয়েহে পৃথিৱীত এতিয়া মানসিক বিকৃতিৰ পৰিমাণ বাঢ়িছে। আমি সাধাৰণতে লক্ষ্য নকৰোঁ যে প্লাষ্টিকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱৰ কাৰণে তাৰ যিটো অহৰহ বায়'লজিকেল মেগনিফিকেশ্যন যিসকল জীৱ বিজ্ঞানৰ ছাত্ৰ জৈৱ যিটো বিবৰ্ধন সেই বিবৰ্ধন আমাৰ খাদ্য শৃংখলত সোমাইছে আৰু এতিয়া আমাৰ অদূৰ ভৱিষ্যতে আমি ইয়াৰ যিটো কুফল আমি আমাৰ ল'ৰা ছোৱালীক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ আমি আমাৰ নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ অৰ্থাৎ মগজু আমি ঠাণ্ডা ৰাখিব নোৱাৰোঁ আমি সুস্থিৰ হৈ থাকিব নোৱাৰোঁ আমাৰ অহৰহ দুশ্চিন্তা আৰু অস্থিৰতাই আমাক আগুৰি আছে এইটো আমাৰ কাৰণে ভাল লক্ষণ নহয়। আমি আমাৰ জীৱনটো সুকলমে পাৰ কৰিব লাগে তেতিয়াহ'লে পৃথিৱীখনক প্ৰদূষণমুক্ত কৰিব আমি চেষ্টা কৰিব আৰু নিজক প্ৰদূষণমুক্ত কৰিব চেষ্টা কৰিব তাৰ অন্যথা আমি কিন্তু আমাৰ পৰিয়ালত সুখে সন্তোষে আৰু শান্তিৰে বসবাস কৰিব নোৱাৰিম। আৰু এই প্লাষ্টিকৰ প্ৰদূষণে আমাৰ যোৱা কেইবাদিনো ধৰি প্ৰায় 15 দিনমান ধৰি অসমৰ পলিউশ্যন কণ্ট্ৰল বোৰ্ডে অহৰহ এডভাৰটাইজমেণ্ট মাৰি আছে পেপাৰত আমি ভাবিছোঁ পেপাৰত দিছে আমাৰ একো তাত ক'ব লগা নাই হয় ক'ব লগা নাই কিন্তু আমাৰ জানিব লগা আছে কাৰণ আমি যিখন পৃথিৱীত বাস কৰি আছোঁ এইখন আমাৰ পৃথিৱী এইখন মোৰ পৃথিৱী এই ধুনীয়া পৃথিৱীখন ধুনীয়া কৰি যদি নাৰাখোঁ তেতিয়াহ'লে ইতিহাসত বহুবাৰ হৈছে পৃথিৱীৰ ধ্বংস সেই ধ্বংসত আমাৰ সমগ্ৰ মানৱ সমাজেই বিপন্ন হ'ব আৰু আমাৰ যিটো আগৰ জীৱনশৈলী সেই আগৰ জীৱনশৈলীকে আমি ঘূৰি যাব লাগিব য'ত সাত্বিক জীৱনশৈলীকে আমি ঘূৰি যাব লাগিব অন্যথা আমি আমাৰ পৃথিৱীৰ যি প্ৰদূষণ সেই প্ৰদূষণ আমি ৰোধ কৰিব নোৱাৰিম। আৰু বিজ্ঞানসন্মত মানেই আমাৰ তথাকথিতভাৱে চিন্তা কৰা কথাবোৰ নহয় বিজ্ঞানে সাহিত্যই শিক্ষাই এটা কথাকে আমাক বাৰে বাৰে কয় যে সত্যৰ অনুসন্ধান কৰা
সত্যৰ অনুসন্ধান কৰা আৰু প্ৰকৃত সত্যটো যেতিয়া উদ্ঘাটন কৰিব সিদিনাই আমাৰ শিক্ষাটো শেষ কিন্তু তাৰ লগতে আমি শিক্ষাটো শেষ কৰিব নোৱাৰোঁ ই নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া গতিকে শিক্ষাটো আমি তেনেকৈ ল'ম তেনেকৈ আমাৰ জীৱনত প্ৰভাৱিত কৰিম যে নেকি আনকো উপকাৰ নকৰে পৃথিৱীকো উপকাৰ নকৰে আনকো অপকাৰ নকৰে আৰু নিজকো অপকাৰ নকৰে এই কথাটো আমাৰ গুৰুত্ব দিব লাগিব যেহেতু ছাৰসকলে কৈছে যে অতি ছুটি কৰিব লাগে আৰু প্লাষ্টিকে কি কৰিছে এতিয়া জীৱৰ সৃষ্টি পানী হৈছিল আৰু আপোনালোকে সকলোৱে আমাৰ ভাৰতীয় সভ্যতাৰ মানুহ ভাৰতীয় সভ্যতাৰ ভিতৰত সকলোৱে আমি আছো এই সভ্যতাটো জীৱৰ সৃষ্টি পানী হৈছে বুলি কৈছে আৰু জীৱ বিজ্ঞানে কৈছে জীৱৰ সৃষ্টি পানী হৈছে আৰু আমাৰ যি নাৰায়ণৰ অৱতাৰ অনন্ত সজ্জাত পানীৰ তলতে থাকে তাৰ অৰ্থ কিন্তু বহুত বেছি আৰু পৃথিৱীৰ যিমান মহান গ্ৰন্থ আছে এই পানীত জীৱৰ সৃষ্টি সম্পৰ্কে কথাবিলাক কিন্তু উল্লেখ আছে কিন্তু পৃথিৱীৰ পানীয়ে যদি অপবিত্ৰ হয় পৃথিৱীৰ যিমান উদ্যোগ আছে আৰু মন কৰিব পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ চহৰ আছে উদ্যোগিক নগৰ আছে সকলোবিলাক ডাঙৰ ডাঙৰ নদী বা সাগৰৰ পাৰত অৱস্থিত আৰু নদী আৰু সাগৰে কি কৰে এই সমগ্ৰ যিবিলাক প্ৰদূষণ সেইবিলাক শোষণ কৰে গতিকে পানী যেতিয়া প্ৰদূষণ হ'ব আমাৰ সেই জীৱ সৃষ্টি য'ৰ পৰা আমাৰ সৃষ্টি হৈছিল সেই সৃষ্টিৰ স্থলটোৱে কি হ'ব বিনষ্ট আৰু আটাইতকৈ বেছি অংশ 75% গতিকে সেই বেছি অংশ যেতিয়া প্ৰদূষিত হ'ব আমাৰ দেহত থকা পানীও কিন্তু প্ৰদূষিত আমি এতিয়া প্ৰদূষিত পানীৰে প্ৰয়োগত আছোঁ আৰু আমি নিজেই তাক গ্ৰহণ কৰি আছোঁ এইটো অদূৰ ভৱিষ্যতৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ কথা সেইকাৰণে আমি শিক্ষক আমি ছাত্ৰ আমি বিজ্ঞানী আমি সাধাৰণ মানুহ আমি খেতিয়ক যিয়ে নহওক কিয় এই কথাবিলাক আমি ভাবিব হ'ল নহ'লে আমি গুচি যাম আৰু আমাৰ যি উত্তৰ পুৰুষ আহিব সেইসকলে ভয়াৱহ সমস্যাৰ সন্মুখীন হ'ব সেই সমস্যাবিলাক কিন্তু এতিয়া ব্যক্তিগত কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগ মানসিক বিকৃতি আৰু মানসিক বিকৃতিৰ যদি আমাৰ সন্তান হয় তাতকৈ আৰু ভয়াৱহ কাম পৃথিৱীত একো নাই মানসিক বিকৃতিৰ পৰিমাণ যদি বাঢ়ি যায় আৰু আপোনালোকে লক্ষ্য কৰিব হতাশগ্ৰস্ততা মানসিক দৈন্যতা এই সকলোবিলাক আমাৰ পৰিৱেশৰ পৰাই আহিছে আৰু এইবিলাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰদূষিত পৰিৱেশৰ কাৰণে হৈছে গতিকে আমাৰ প্লাষ্টিকৰ পৰা হ'ব পৰা যিটো প্ৰদূষণ আমাৰ নদীখন প্ৰদূষিত কৰিছে আমাৰ সাগৰ প্ৰদূষিত কৰিছে আৰু আমাৰ বাৰীৰ পাছফালে থকা সৰু খালটো প্ৰদূষিত কৰিছে যাৰ ফলস্বৰূপে পানীবিলাক তললৈ নাযায় ভূপৃষ্ঠৰ পানী কমি যায় আছে আৰু পানীবিলাক যেতিয়া প্লাষ্টিকে ধৰি ৰাখে তাতে মহ জোক যিবিলাক ভেক্টৰ আছে সেই ভেক্টৰ বোন ডিজিজবিলাক বাঢ়িছে ডেংগুকে আদি কৰি মেলেৰিয়াৰ নিচিনা ৰোগ ডেংগু চিকেনগুনিয়া এইবিলাকত বৃদ্ধি হৈছে গতিকে আমি নিজেই মাতি আনিছোঁ এই ৰোগবিলাকক গতিকে প্লাষ্টিকৰ আৰু আমি যি প্লাষ্টিকৰ হাতত পানী খাওঁ এতিয়া যেতিয়া প্লাষ্টিকৰ মেচিন আছে আৰু মেচিন প্লাষ্টিকৰ হয় কাৰণ ই সস্তীয়া আৰু ইয়াত সেই মাইক্ৰ' প্লাষ্টিকবিলাক যেতিয়া অলপ টেম্পাৰেচাৰ পৰা মিক্স হৈ যায় থাকে আৰু কমকৈ আমি সেই পানী খাই আছোঁ আৰু আমি যিবিলাক ছিংগল ইউজ প্লাষ্টিক আমি বটলবিলাক ব্যৱহাৰ কৰোঁ এইবিলাক এবাৰ ইউজৰ কাৰণে দুবাৰ ইউজৰ কাৰণে নহয় কিন্তু তথাপি আমি সাৱধান হ'ব হ'ল যিবিলাক পেলনীয়া প্লাষ্টিক আছে সেই পেলনীয়া প্লাষ্টিকবিলাক আমি ঘৰত আছুতীয়াকৈ থ'ব লাগে আৰু সেইবিলাক কিনিবলৈ যেতিয়া মানুহ আহে তেওঁলোকক দিব লাগে আৰু পইচা নিদিলেও তেওঁলোকক প্লাষ্টিকখিনি দিব লাগে যাতে প্লাষ্টিকখিনি পুনৰ আৰু ব্যৱহাৰ কৰিব পাৰে আৰু যদি প্লাষ্টিক আমি পুৰি পেলাওঁ আমাৰ একেবাৰে যিজনে প্ৰথমতে পুৰে তেওঁলৈ প্ৰথম সেই বেয়া বায়ুখিনি সোমাই যায় আৰু তেতিয়া ক্ষতিৰ পৰিমাণ বাঢ়ি যায় গতিকে প্লাষ্টিক পুৰাটো আকৌ মাৰক কিন্তু আজিৰ পৃথিৱীত আমি প্লাষ্টিকৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ কিন্তু আমি এনেকুৱা পৰিকল্পনা কৰিব পাৰোঁ শিক্ষক হিচাপে নতুবা আমি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা দিব পাৰোঁ যে প্লাষ্টিকক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ তাৰ নতুন বিকল্পবিলাকৰ কথা চিন্তা কৰিব পাৰোঁ আৰু এনেকুৱা বিকল্প কিন্তু পৃথিৱীত আৰম্ভ হৈছে কিন্তু এই বিকল্পবিলাক আমাৰ ভাৰতৰ পৰা আৰম্ভ ভাৰতৰ ছাত্ৰ ছাত্ৰী উদ্বুদ্ধ আৰু এনেকুৱা অজস্ৰ পদাৰ্থ অসমত আছে ভাৰতবৰ্ষত আছে যিবিলাক পদাৰ্থৰ পৰা আমি প্লাষ্টিকৰ বিকল্প কিন্তু ল'ব পাৰোঁ আৰু এতিয়া ইতিমধ্যে আৰম্ভ হৈছে এইবিলাকৰ প্ৰতি আমি উৎসাহিত হ'ব লাগে হয় আমি ভাবোঁ 2 টকা ক'ৰবাত কম পালে আমি আনন্দিত হওঁ কিন্তু প্লাষ্টিকৰ প্ৰভাৱে সেই 2 টকাৰ কাৰণে আমাৰ গোটেই এই 1000 কোটি টকীয়া জীৱনটো অংগ প্ৰত্যংগবিলাক বিকল কৰিব পাৰি আমি যেতিয়া অলপ ধনে ধানে এতিয়া ধৰক আমি এটা কাম পালোঁ কামটো কৰি আছোঁ ধনে ধানে আমাৰ এতিয়া অলপ সুখেৰে খাব পৰা হৈছোঁ তেতিয়াই খাব নোৱাৰা অৱস্থাটো আমাৰ আহি পৰিব তাতকৈ আৰু দুখৰ কথা একো আমাৰ নাথাকে যেতিয়া ধনে ধনে পৰিস্ফুট হওঁ তেতিয়া শৰীৰটো বিকল হৈ পৰে খাব খোজাখিনি খাব নাপাওঁ আৰু আগত থাকিও যাতে আমি এই ধৰণৰ কথাবিলাক কিন্তু
এনেকুৱা জীৱনশৈলীৰ কাৰণে আহি পৰিছে। তাৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীসকল সজাগ হ'ব লাগে। আৰু এইবাৰৰ যিটো বিগ প্লাষ্টিক পলিউশ্যন, আমি প্লাষ্টিক আমাৰ কাৰণে কিয় সমস্যা এই কথাটো আমি সকলোৱে জানো। এই কথাটো আমি সকলোৱে কেইটামান এডভান্টেজত থকা গুৰুত্বপূৰ্ণ কথা আপোনালোকক মই অৱগত কৰিম। তাৰপিছত মোৰ কথাখিনি অলপ দীঘলীয়া হ'ল, তথাপি আপোনালোকৰ ওচৰত আমি এই কথাখিনি দাঙি ধৰিব বিচাৰিছোঁ যে প্লাষ্টিকৰ কাৰণে আমাৰ পানীৰ প্ৰদূষণ হয়, মাটিৰ প্ৰদূষণ হয়, আৰু যি উষ্ণতা, আজি বৰষুণৰ যিটো হয়, এতিয়া বৰ্ষা ঋতু চলি আছে, কিন্তু বৰ্ষাৰ পৰ্যাপ্ত বৰষুণ হোৱা নাই। আৰু যোৱা বছৰ কি হৈছিলে যে পৰ্যাপ্ত বৰষুণ বেছিকৈ হৈছিলে, যিমান লাগে তাতকৈ বেছিকৈ হৈছিলে। তাৰ ফলত কি হৈছিলে, আমাৰ গোটেই অঞ্চলবিলাক, গোটেই অসম বানপানীত বুৰ দিলে। অৰ্থাৎ ইমবেলেঞ্চ, বতৰটোৱে ভাৰসাম্য হেৰাই পেলাইছে। এইটো প্ৰদূষণৰ এটা ফল। আৰু আমাৰ যিসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানে খাদ্য শৃংখল আছে, আৰু খাদ্য শৃংখলবিলাকত প্লাষ্টিক সোমাই গৈ আছে। আৰু ভয়াৱহ কথা, বন্ধাকবি, চাউলত কণী এইবিলাক প্লাষ্টিকৰ পৰা তৈয়াৰ কৰে, আৰু অজানিতে আমি এইবিলাক ভক্ষণ কৰি আছোঁ। মেট্ৰিক পৰীক্ষা নকৰে। আৰু ইয়াৰ ফলত কি হ'ব পাৰে, প্লাষ্টিক যে আমাৰ ভিতৰত গৈছে, আমাৰ শৰীৰবৃত্তীয় সমস্যা হ'ব পাৰে, প্ৰজননগত সমস্যা বৃদ্ধি হৈছে, আমাৰ যিটো দেহৰ যিটো প্ৰতিৰক্ষা ক্ষমতা, সেই ক্ষমতাটো আমাৰ নষ্ট হৈছে, আৰু আমাৰ আচৰণবিলাক নষ্ট হৈছে। আমাৰ যে ডাঙৰ কথা, আমাৰ আচৰণবিলাকো নষ্ট হৈছে। আৰু এই ইতিমধ্যে কৈছোঁৱে যে প্লাষ্টিকৰ কাৰণে আমাৰ ভেক্টৰ বৰ্ণ ডিজিজবিলাক বাঢ়ি গৈ আছে। আৰু আমাৰ প্লাষ্টিকত থকা খাদ্যবিলাক বা পানী যেতিয়া প্লাষ্টিকত পৰি বৈ গুচি যায়, প্লাষ্টিক যেতিয়া পৰি থাকে, ইউভি ৰশ্মি যেতিয়া প্লাষ্টিকত পৰে, তাৰপিছত যেতিয়া আৰু বৰষুণ পৰে, সেই প্লাষ্টিকৰ একেবাৰে ক্ষুদ্ৰ কণা মাটিত মিক্স হৈ যায়। আৰু মিক্স হৈ যোৱাৰ ফলত কি হয়, আমাৰ বিষক্ৰিয়া হয়, খাদ্যৰ বিষক্ৰিয়াটো বাঢ়ি যায়, আৰু কেঞ্চাৰ হয়, আৰু আমাৰ যিবিলাক প্ৰকৃতিত জীৱ আছে তেওঁলোকৰ ক্ষতি কৰে। আমাৰ প্ৰতি মিনিটত এক ডাঙৰ গাড়ীৰে, এই ডাঙৰ গাড়ীৰে এক ট্ৰাক মানে প্ৰতি মিনিটত সাগৰে কি কৰে, প্লাষ্টিক লাভ কৰে। ফলত কি হ'ব, সাগৰীয় প্ৰাণী এটা সময়ত 2050 চনত অনুমান কৰিছে, সাগৰত প্লাষ্টিকৰ পৰিমাণ বাঢ়িব আৰু সাগৰত থকা জীৱৰ পৰিমাণ কমি যাব। কিন্তু সাগৰখন আমাৰ আছে সমুদ্ৰ মন্থন আমাৰ ভাগৱত কথাত আছে। তাৰ পৰা কি হৈছিলে, লক্ষী দেৱীয়ে সৃষ্টি হৈছিল, ধন ঐশ্বৰ্য আহিছিল। কিন্তু প্লাষ্টিক যেতিয়া যাব, কিয় কৈছিলে তোমালোকে পাছত গম পাবা, পঢ়িলেও গম পাবা ছাত্ৰ ছাত্ৰীসকলে, যদি মহাসাগৰৰ বিষয়ে অচেনলজি পঢ়া, সাগৰখনে আমাক কি দিয়ে, সাগৰত সকলো সম্পদ তাত লুকাই আছে। গতিকে সেইবিলাকৰ পৰা আমি আঁতৰি আহিব লাগিব। প্লাষ্টিক বেগে প্ৰায় বছৰত 1 লাখ জন্তু কি কৰে, মাৰে। যেনে গৰুবিলাকে প্লাষ্টিক খায়, আমি দেখা পাইছোঁ, গৰুবিলাকে খোৱাটো আমি দেখিছোঁ। সেই প্লাষ্টিকবিলাকে কি কৰে, গৰু মৃত্যুবৰণ কৰে। এনেকুৱা প্ৰাণী